করিম সরকার সম্পর্কে কি কব? হয় রেজাউল করিম সরকারের সম্পর্কে আমি এইটো কম মানে রেজাউল করিম সরকার আসলে মানে কি আমচুৰ সভাপতি আছিল তেওঁৰ লগতে আমিও 2-3 বছৰ আমচু কৰিছোঁ তেওঁক মানে যেতিয়া আমচু কৰিছিল তেতিয়া আমি সমূহ মুছলমান ৰাইজে আসলে তাক ভাল পাইছিলোঁ আজি ক'বলৈ গ'লে তাই আমচু এৰি কংগ্ৰেছত যোগদান কৰিছিল কিবা কাৰণত কংগ্ৰেছত থাকিব পৰা নাই বৰ্তমান শুনি আছোঁ ইউটিউবত যাব গতিকে আমি ৰেজাউল করিম ডাঙৰীয়াক মানে আমি এটা পৰামৰ্শ দিবা খুজি আছোঁ আপুনি সেই কংগ্ৰেছ আৰু ইউডিএফ বাদ দিয়ক কংগ্ৰেছ আৰু ইউডিএফ মানে বাপ দাদাই বহুত দিনৰ পৰা কৰি আছে আমি গম পাইছোঁ আমি আচলতে সঁচা কথা ক'বলৈ গ'লে কংগ্ৰেছ আৰু ইউডিএফ কৰি আচলতে আমাৰ কোনো লাভ নহ'ব গতিকে আপোনাক মই অনুৰোধ জনাম আপুনি বিজেপিত জইন কৰক বিজেপিত আহক বিজেপি আমি ৰাইজে মিলি ভোট দি আপোনাক জয়যুক্ত কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221